নমস্কাৰ প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াত আপোনালোকক জনাইছোঁ স্বাগতম আমি দৰবাৰ বহাইছোঁ বিটিসি নিৰ্বাচন উপলক্ষে বিটিসি নিৰ্বাচনী প্ৰেক্ষাপটত আমি আজি ইয়াত উপস্থিত আছোঁ আমি এইখন ঠাই ননৈ চেৰফাং এটা সমষ্টি বিটিসি এটা গুৰুত্বপূৰ্ণ সমষ্টি এই সমষ্টিত আছোঁ এই সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপটত আমি জানিব বিচাৰিম ইয়াত এই সমষ্টিৰ পৰা বিজেপিৰ তেখেত এগৰাকী প্ৰাৰ্থী তাৰ লগতে তেখেত বৰ্তমান যিখন বিটিসি আছে বিটিসিৰ তেখেত এগৰাকী এক্সিকিউটিভ মেম্বাৰ ইএম হয় তেখেত আমাৰ সৈতে আছে সঞ্জিত তাঁতী ডাঙৰীয়া মই পুনৰতে আপোনাক স্বাগতম জনাইছোঁ মই আপোনাৰ পৰা জানিব বিচাৰিম অকণমান কেনেকুৱা এইবাৰ নিৰ্বাচনী আপুনি যুঁজখনৰ কাৰণে সাজু হৈছে যোৱাবাৰো আপুনি বিজয়ী হৈছিলে এই সমষ্টিৰ পৰা আপুনি কাৰ্যবাহী সদস্য আছিলে বিটিসিৰ এইবাৰ প্ৰস্তুতি কেনেকুৱা আপোনাৰ Actually, BJP দলত কি হয় আমাৰ সাংগঠনিক যি এক্টিভিটিজ এইটো কন্টিনিউ থাকে গতিকে আমাৰ ভেটিটো আগৰ পৰাই মজবুত থাকে আমি ডিউৰিং ইলেকশ্যন অলপ বেছিকৈ কাম কৰিবলগীয়া হয় বাকী আমাৰ এক্টিভিটিজটো গোটেই বছৰটো আমি বিভিন্ন কাৰ্যসূচীবিলাক লৈ সামাজিক কিছুমান কাৰ্যসূচী মানে জনসাধাৰণৰ মাজত কেনেকৈ মিলি পেলাই কাম কৰিব পাৰি এক্টিভিটিজবিলাক কণ্টিনিউ থাকে মানে এনেই যোৱাবাৰ যিমান আপোনালোকৰ সাংগঠনিক ভেটি আছিলে এইবাৰ তাতকৈ চাগে আৰু অধিক শক্তিশালী হৈ আছে কাৰণ আপোনালোকে দলৰ সংগঠনৰ কাম কৰিছে তাৰমানে যোৱাবাৰ একচুৱেলি ক'ব গ'লে প্ৰথমবাৰ আছিলে বিটিসিত মানে বিজেপিয়ে ইমান প্ৰথম প্ৰৱেশ কৰিছিলে সোমাই পেলাই হয় আৰু সেই হিচাপে সংগঠন বুলি কোৱা তেনেকৈ মানে খুব দুৰ্বল আছিলোঁ তো এই বিগত কাৰ্যকালত যিখিনি কাম কৰিলোঁ আমি আমাৰ কৰ্মবিলাক চাই ফালে বিভিন্ন দলৰ পৰাও আমাৰ দলত যোগদান হৈ ফালে ইতিমধ্যে আমাৰ দলীয় যি ভেটি সেইটো সকলোতকৈ মজবুত আৰু এণ্টায়াৰ বিটিআৰত যি ছাৰ্ভে হৈছিলে এই ছাৰ্ভেটো আমাৰ ৰিপৰ্টটো আহিছে ননৈ চেৰফাংটোৰ নম্বৰ 1 আচ্ছা গতিকে সেইকাৰণে এইবাৰ আপুনি প্ৰাৰ্থী হৈছে আৰু মই এইবাৰ এটা পিকুলিয়াৰ বিজেপিৰ এটা বিটিসিৰ এটা কণ্ডিশ্যন দেখিছোঁ যে যোৱাবাৰ তেখেতসকলৰ সতীৰ্থ আছিলে মানে ইপিপিএল তেওঁলোক একেলগে মিলি পেলাই কৰিছিলে এইবাৰ বিজেপি ইপিপিএল দুটা বিপৰীত পক্ষত যোৱাবাৰ আছিলে পাৰ্টি কিন্তু যোৱাবাৰ আপোনালোকৰ এটা ফ্ৰেণ্ডলি কণ্টেষ্টৰ নিচিনা হৈছিলে এইবাৰ দুইটা পাৰ্টি সুকীয়া শিবিৰত চৰকাৰত থাকিও গতিকে সেই কথাটো আপোনালোকৰ কিবা অসুবিধা পেলাব পাৰে নি একো অসুবিধা নাই কিয়নো আমি সদায় বিগ ব্ৰাদাৰৰ ৰোল কৰি আহিছোঁ বিজেপিয়ে আৰু ইয়াতে আমি যি সংগ্ৰাম চলাইছিলে ইয়াতে জনগোষ্ঠীয়ে তেখেতসকলৰ যি জাতীয় চেতনা আৰু জাতীয়তাবাদক আমি সন্মান জনাই ফালেহে আমি ইয়াতে কাম কৰিবৰ কাৰণে ওলাইছোঁ আমি কাকো আঘাত খানি ফেলে কাম কৰিব খোজা নাই ননৈ চেৰফাং যিটো সমষ্টি আচলতে বিটিসিৰ এই সমষ্টিটোৰ এটা বিশেষ বৈশিষ্ট্য আছে এই সমষ্টিত বড়ো জনগোষ্ঠীৰ লোক অলপ কম আছে নহয় এই সমষ্টিত বড়ো জনগোষ্ঠীৰ লোক অলপ কম ইয়াতে মেজৰিটি হৈছে আদিবাসী সম্প্ৰদায়ৰ তাৰপিছত নেপালী বা গোৰ্খা সম্প্ৰদায়ৰ তাৰপিছতে সম্ভৱতঃ বড়ো নে তাৰপিছত কিমান আছে প্ৰথমতে আদিবাসী আছে মেজৰিটি তাৰপিছত আছে গোৰ্খা আৰু তাৰপিছত অসমীয়া আছে তাৰপিছতে বড়ো লোক আছে ইয়াত আচ্ছা এই এটা পিকুলিয়া বাকী সমষ্টিকে আপোনালোকৰ সেইকাৰণে নিৰ্বাচনী প্ৰেক্ষাপট অলপ সুকীয়া গতিকে আপুনি এই প্ৰেক্ষাপটত বিজেপিয়ে আপুনি কৈছে সাংগঠনিক ভেটি ইতিমধ্যে টনকিয়াল বা শক্তিশালী কৰি তুলিছে কিন্তু এই আপোনাৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব পাৰে মানে বিপিএফৰ ইয়াত কেণ্ডিডেট দিছে আপোনাৰ লগত এসময়ত আপোনাৰ সতীৰ্থ আছিলে বিজয় বৈশ্য তেওঁ অন্য এটা দলত গৈ তেওঁ কেণ্ডিডেট হৈছে ঠিক সেইদৰে ইপিপিএলৰ কেণ্ডিডেট আছে গতিকে আপোনাৰ প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব ইয়াত মানে কি বুলি ভাবিছে আপুনি তাৰমানে আগতে যোৱাবাৰ ইলেকশ্যনত কি হৈছিলে আমাৰ কণ্টেষ্ট এটা হৈছিলে বিপিএফৰ লগত তো এতিয়া বৰ্তমান বিজেপিত যোৱাবাৰৰ বিপিএফৰ যি ব্লক কমিটি আছিলে আৰু যোৱাবাৰ যাৰ লগত আমাৰ কণ্টেষ্ট হৈছিলে প্ৰাক্তন MCLA তেখেতসকলে আজি এক বছৰ আগতে আমাৰ বিজেপিৰ দলত যোগদান কৰিছে গোটেইখিনি ব্লক কমিটি উঠি আহি ৰেজিগনেশ্যন মাৰি পেলাই বিপিএফৰ গতিকে তেখেতসকলে গোটেইখিনি আমাৰ তাতে আছে আৰু ইপিপিএলৰ অৱশ্যে ইয়াতে তেনেকৈ এটা ভেটি নাই আগৰ পৰাই তেখেতসকলে 3rd পজিশ্যন পাইছিলে যোৱাবাৰ তো এই বিগত কাৰ্যকালতো তেখেতে এনেকৈ গ্ৰ' কৰিব পৰা নাই যিখিনি কৰিব লাগে আৰু সকলোৱে জনসাধাৰণে বুজি পায় আৰু ইয়াতে লিডাৰশ্বিপসকলে কাৰ্যকৰ্তাসকলে বুজি পায় যে যিমানখিনি কাম হৈ আছে আণ্ডাৰ বিজেপিয়ে হৈ আছে সেইখিনি বুজি পায় এজনে প্ৰাৰ্থীটো নাপায় আপোনালোকৰ দল এৰি আপোনাৰ বিৰুদ্ধে এবাৰ প্ৰতিদ্বন্দ্বিতা নামিছে অন্য এটা দলৰ হৈ এই কথাটো আপোনালোক অলপ অসুবিধা পেলাব পাৰে নেকি কাৰণ আপোনালোকৰ এজন সক্ৰিয় কৰ্মকৰ্তা আছিল
ৰাজনীতিটো এইটো যোনে যেনেকৈ কৰিব পাৰে দলত টিকেট বিচাৰে তেখেতসকলে আচলতে বিজেপিক ভাল পাই ফালে অহা নাছিলে তেখেতসকলে কিবা এটা স্বাৰ্থত আহিছিলে যে টিকেট পালেহে বিজেপি কৰিম নহ'লে অন্য দল কৰিম এই আদৰ্শ লৈ মানে একো মতলবেই নাই সেইকাৰণে এনেকৈ পদক্ষেপ লৈছে তো ফেক্টৰটো তো আমি ভাবি নলওঁ যেনেকৈ তেখেতসকলৰ অনুৰাগীসকলে ইতিমধ্যে আমাক যোগাযোগ কৰি আছে যে বিজয় বৈশ্য নিশ্চয়কৈ আমি ভাল পাওঁ তথাপিও তেখেতে নিৰ্দলীয় খেলিলে আমি সমৰ্থন কৰিলোঁ হয় কিন্তু টিএমচি যোৱাৰ লগে লগে কিন্তু আমি তেখেতক সমৰ্থন উঠাই লৈছোঁ আমি আপোনাৰ লগত আছোঁ টিএমচি আপুনি ইয়াত কিবা সাংগঠনিক ভেটি আছে জানো ইয়াত নাই এইবাৰ নামটোতো প্ৰথম ওলাইছে আগৰ পৰা কেতিয়াও মানে ইয়াত একো সাংগঠনিক কাম কাজ নাছিলে আচ্ছা আমি নিৰ্বাচন আৰু কথা পাতিম মই সঞ্জিত তাঁতী মানুহজনৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ আপোনাৰ বিষয়ে অলপ কওক আপোনাৰ জন্ম পঢ়া শুনা এইবিলাক অলপ জানিব বিচাৰিছোঁ মই আমাৰ ইয়াতে জন্ম বাগানতে কোনখন বাগান কি বাগান এইখন হাতীগড় চাহ বাগিচা এইখন হেৰি বাগিচা আসাম টি কৰ্পৰেশ্যনৰ নহয় আগতে টাটা আছিলে এতিয়া এপিপিএল আছে এতিয়া এপিপিএল আচ্ছা হয় এমালগামেটেড প্লান্টেশ্যন প্ৰাইভেট লিমিটেড এতিয়া আপুনি এইখন বাগিচাত জন্ম আপোনাৰ ইয়াতেই জন্ম তাৰপিছত দেউতা কাৰ্পেণ্টাৰ আছিলে ইয়াৰে হেড কাৰ্পেণ্টাৰ আছিলে আৰু আফটাৰ দেউতা ৰিটায়াৰমেণ্ট আমাৰ কি হয় মানে বাগিচাত কাম নকৰিলেতো কোৱাৰ্টাৰ থাকিব নিদিয়ে তো এই কোৱাৰ্টাৰতে আমি আছিলোঁ আমাৰ মাটি বাৰীক বা ঘৰ চৰ বেলেগ ঠাইত নাই আচ্ছা চ' সেইটো কাৰণে ভাইটিক ছেক্ৰিফাইচ কৰিবলগীয়া হ'ল আমি সকলোৱে মিলি পেলাই ভাইটিক ক'লোঁ যে বাগানটো কৰিবই লাগিব নহ'লে আমাৰ ক'ত যাম ঘৰটো নাপাম সেইকাৰণে ভাইটিয়ে ক'লে ঠিক আছে মই বাগানত কাম কৰিম বুলি ক'লে সেইকাৰণে ভাইটি এতিয়া হেল্থ ডিপাৰ্টমেণ্টত হেল্থ এছিষ্টেণ্ট হৈ আছে আচ্ছা বাগিচাত যি হস্পিটেল আছে বাগিচা হস্পিটেলত তাৰপিছত পঢ়া শুনা ক'ত কৰিলে আপুনি মই স্কুলিংটো 7লৈকে ডন বস্কোত কৰিছিলোঁ টংলা তাৰপিছত অলপ ফেমিলি প্ৰব্লেম থাকে ইকনমিক প্ৰব্লেম থাকে তেনেকৈ ক্ষেত্ৰত মোক হাতীগড় হাইস্কুল বুলি কয় মানে আছে ইয়াতে তাতে আহিবলগীয়া হ'ল মেট্ৰিকটো তাতে ক্লিয়াৰ কৰি পেলাই মই দৰং কলেজ তেজপুৰত এডমিশ্যন ল'লোঁ তাতেই পঢ়া শুনা হ'ল বাকীখিনি আৰু আপুনি ছাত্ৰ জীৱনৰ পৰাই ছাত্ৰ ৰাজনীতিৰ সৈতে জড়িত আছিল বুলি শুনিছিলোঁ নহয় একচুৱেলি আমাৰ বিকমৰ পাৰ্ট ওৱান মানে ছেকেণ্ড ইয়েৰ সেইটো সময়ত মই মানে আগতে এটিজিটি হোষ্টেলত আছিলোঁ ত' মোৰ এম এটা বেলেগ আছিলে মোৰ মেট্ৰিকৰ পৰাই মোৰ এম আছিলে যে আৰ্মি অফিচাৰ হ'ব লাগে আচ্ছা তেনে ক্ষেত্ৰত মই প্ৰিপেৰেশ্যন কৰি আছিলোঁ মই NCC জইন কৰিলোঁ NCCটো মই C চাৰ্টিফিকেট ল'লোঁ দৰং কলেজ 5 আছাম বাটালিয়ন যোনটো ইউনিট আছে তাতে মই SU আছিলোঁ ছিনিয়ৰ আণ্ডাৰ অফিচাৰ চ' মই মোৰ এইমটোত লৈ পেলাই পূৰা মই CDS দিম বুলি মই প্ৰিপেয়াৰ কৰি আছিলোঁ তো তেনে ক্ষেত্ৰত যোনদিনা দৰং কলেজত হোষ্টেলত গ'লোঁ মই এটিজিটি হোষ্টেল এৰি পেলাই দৰং কলেজ হোষ্টেলত এডমিশ্যন ল'লোঁ ইলেকশ্যনৰ বতৰ আছিলে ইলেকশ্যন হ'ব আৰু নমিনেশ্যনবিলাক পোৱা নাছিলে তো এনেকৈ সন্ধিয়া ৰাতি আৰু ছিনিয়ৰবিলাকে মাতিলে তো মই ভাবিলোঁ মোক ৰেগিং কৰিব মাতিছিলে ময়ো গ'লোঁ প্ৰিপেয়াৰ হৈ পেলাই বিকম ফাৰ্ষ্ট ইয়াৰ আপুনি নহয় ছেকেণ্ড ইয়েৰ আচ্ছা চ' মই গ'লোঁ ৰুমত মাতিলে মোৰ ইণ্ট্ৰডাকশ্যন ল'লে তুমি কেনেকৈ এডমিশ্যন পালা ইয়াতে তোমাৰ ইমান পাৰ্চেণ্টেজো নহয় মই পঢ়াত মানে ইমান এটা পাৰ্চেণ্টেজ নাছিলে চ' মই ক'লোঁ যে NCC কোটাত মই পাই গ'লোঁ বুলি আচ্ছা ঠিক আছে তো NCCত কিমান কেডাৰ আছে অমুক আছে এইবিলাক ডিটেইল ল'লে আৰু তো লাষ্টত ক'লে যে তুমি ইলেকশ্যন খেলিব লাগিব বুলি তো মই ইলেকশ্যন এইবিলাক একো নাজানো একো নাপাওঁ আচ্ছা তাৰপিছত মই ক'লোঁ যে মইতো এইবিলাক একো নাজানো আৰু মিছা মিছি মোক এইটো ৰাস্তাত লৈ পেলাই আপোনালোকে বৰবাদে হ'ব বুলি তো তেনে ক্ষেত্ৰত বহুত কেলকুলেশ্যন কৰিলে চোৱা NCCৰ কেডাৰৰ ইমান আছে আমাৰ হোষ্টেল ইমান আছে গাৰ্লছ হোষ্টেল ইমান আছে লোকেল চেণ্টিমেণ্ট আছে অমুক তমুক কৈ পেলাই কেলকুলেশ্যন কৰাত মানে চবফালে তুমি অংকটো মিলি আছে মোৰ মাথাত সোমোৱা নাই এইবিলাক তেতিয়ালৈকে আচ্ছা মই কি কেলকুলেশ্যন কৰি আছে কি ভোট হ'ব কি হ'ব এইবিলাক নাজানো এইবিলাক অংক নাই ইয়ে খেলিব মানে চিনিয়ৰবিলাকে কথা পাতি আছে নাই ইয়ে খেলিব বোলে এনেকৈ হৈ পেলাই মই ক'লোঁ নাই মইতো সুধি ল'ব লাগিব মোৰ ফ্ৰেণ্ড চাৰ্কেল আছে যিবিলাকে আমি একেলগে প্ৰিপেয়াৰ কৰিছোঁ ইণ্ডিয়ান আৰ্মিৰ কাৰণে তো মই সুধিলোঁ মোৰ লগৰবিলাকে ক'লে আৰে পাগল হৈ ৰহা NCC মানে ৰাজনীতি মে যা ৰহা হম লোগ ইণ্ডিয়ান আৰ্মি জইন কৰনে वाला है এনেকৈ বুলি ক'লে তাৰপিছত নেক্সট দিনটো আৰু প্ৰেছাৰ আহিলে মোৰ তাত লগৰ চিনিয়ৰবিলাকে ক'লে নাই খেলিব লাগিব হোষ্টেলত এবাৰ আমি হোষ্টেলত খেলিছিলোঁ আমি হাৰিছিলোঁ
আমাৰ ৰুমত আহি বোমা ফুটাইছিলে আমাৰ মানে এই মান সন্মানটো তুমি ঘূৰাই আনিব লাগিব আচ্ছা তাৰ আগৰ বছৰ মানে তাৰ আগৰ বছৰ হৈছে আচ্ছা মই ক'লো পিছত মই কথা পাতি ফালে এনেকৈ পৰিৱেশটো হৈ গ'ল মানে অট'মেটিক হৈ গ'ল লাষ্টত মই ক'বলগীয়া হ'ল যে ঠিক আছে মই খেলিম বুলি ক'লোঁ এইটো দৰং কলেজ ষ্টুডেণ্টছ ইউনিয়ন দৰং কলেজৰ তাৰপিছত তেনেকৈ লোকেল চেণ্টিমেণ্ট আগৰ পৰাই আছিলে ফ্ৰেণ্ড চাৰ্কেল আছিলে সকলো জাতি জনগোষ্ঠীৰ মোৰ যি ফ্ৰেণ্ড চাৰ্কেল আছিলে সকলোৱে হেল্প কৰিছিল হোষ্টেলৰ এটা চেণ্টিমেণ্ট আছিলে হোষ্টেলে কেম্পেইনিং কৰিছিলোঁ আৰু শিক্ষাগুৰু যিসকল আছিলে প্ৰফেচৰসকলে তেখেতসকলেও মোৰ হৈফালে কেম্পেইনিং কৰি দিছিলে মানে ওলাই গ'ল আপুনি জিকি গ'ল হয় জিকি তেতিয়া কিবা আছু বা কিবা এইবিলাক আছিল চব কেণ্ডিডেট আছিলে না আপুনি আপোনাৰ ইণ্ডিপেণ্ডেণ্ট খেলিছিলে খেলি জিকি গ'ল দৰং কলেজৰ ষ্টুডেণ্ট এতিয়া দৰং কলেজ ষ্টুডেণ্ট ছাত্ৰ সন্থাৰ আপুনি জেনেৰেল ছেক্ৰেটাৰী অঁ তাৰপিছত চলালোঁ কলেজটো 1 বছৰ চলালোঁ তাৰপিছত আফটাৰ কলেজ ইয়াতে আহি ফালে ছাত্ৰ সংগঠনত মই জইন কৰিলোঁ আচ্ছা হয় প্ৰথম মই ব্ৰাঞ্চতে আছিলোঁ গ্ৰেজুৱেলি মোক BTCৰ প্ৰেচিডেণ্ট হিচাপে দিলে 4টা ডিষ্ট্ৰিক্ট তেতিয়া তাতে 4টা ডিষ্ট্ৰিক্ট আছিলে সেইটো মই 2টা কাৰ্যকাল চলালোঁ BTCৰ প্ৰেচিডেণ্ট BTC আচ্ছা প্ৰেচিডেণ্ট হয় মানে ইয়াতে আহি এক প্ৰকাৰে এনেকুৱা হ'ল যে তেতিয়ালৈকে মই জনা নাছিলোঁ আৰু ক্ৰমাৎ মানে কলেজৰ ইলেকশ্যন খেলাৰ পিছত মাইণ্ডটো বেলেগ ফালে গুচি গ'ল ইণ্ডিয়ান আৰ্মি এইবিলাক অলপ বেলেগ ৰাজনীতিত লাহে লাহে আহিব ধৰিলোঁ তো ইয়াতে আহিও ফালে এইবিলাক ভাল লগা হ'ল সংগঠনৰ কামত ওলাই যোৱা জাতিৰ কাৰণে জাতীয় চেতনা অমুক তমুক এনেকৈ তো এনেকৈ লাগি 2011ত মোক ৰিহন দৈমাৰী ডাঙৰীয়াই মাতিলে ঘৰত মাতি পেলাই ক'লে তুমি যিখিনি সংগঠন জাতিৰ কাৰণে সময় দিলা সংগঠন কৰিলা এতিয়া তোমাৰ সময় হৈ গৈছে তুমি পাব্লিক ৰিপ্ৰেজেণ্টেটিভ হোৱাৰ কাৰণে তো তুমি পাৰ্টি জইন কৰিব লাগিব ৰুলিং পাৰ্টি তেতিয়া BPF বুলি ক'লে মানে BTRত BPF বুলি মানে পুৰা দপদপনি তেতিয়া ময়ো আৰু ঘৰতো কথা পাতিলোঁ ফ্ৰেণ্ড চাৰ্কেল হওক বা মোৰ শুভাকাংক্ষীবিলাকৰ লগত আলোচনা কৰি ফালে মই জইন কৰিলোঁ জইন কৰাৰ লগে লগে ব্লকৰ মোক জেনেৰেল ছেক্ৰেটাৰী হিচাপে তেখেতসকলে পদ এটা দিলে সেইটোত কৰিলোঁ চলালোঁ কাৰ্যকালটো তাৰপিছত ইলেকশ্যন আহি গ'ল সকলো ফালৰ পৰা সমৰ্থন লৈও টিকেট বিচৰা হ'ল সন্ধিয়ালৈকে টিকেট ডিক্লেয়াৰো কৰিলে মোৰ নামত ৰাতিপুৱা বেলেগৰ নাম ওলাই গ'ল আচ্ছা চ' সেইটো 2015 সো সেইটো এটা বিটাৰ এক্সপিৰিয়েঞ্চ আচ্ছা আপোনাৰ নামটো ওলালে ভাৰ্বেলি ডিক্লেয়াৰ হ'ল তাৰপিছত আকৌ বেলেগ এটা কণ্ডিশ্যন এটা বেলেগ আছিলে তো লবি ছিষ্টেম থাকে অভিয়াছলি সেই লবিত অলপ ইফাল হৈ ফালে মোৰ নামটো নাহিলে তেতিয়া এই আবেগতে মানে সেইটোও মোৰ বিটাৰ এটা এক্সপিৰিয়েঞ্চ হয় আৰু সেইটো বহুত কেনেকৈ হয় টিকেট কেনচেল হ'লে কেনেকৈ হয় সেইটো মোৰ মানে এটা অভিজ্ঞতা আছে কাৰণ আপুনি পাই পেলাই ডিক্লেয়াৰ হৈ তাৰপিছত এইটো সাংঘাতিক হয় তাৰপিছত মই নিৰ্দলীয় খেলিলোঁ নিৰ্দলীয় খেলি ফালে পালোঁ মোৰ হাতত তিনিদিন সময় আছিলে লোৱা আৰু মোৰ অৱশ্যে ইচ্ছা নাছিলে নিৰ্দলীয় খেলা কিন্তু এই যে আমাৰ যি ফলোৱাৰ্ছ থাকে আৰু লগত জড়িত যিসকল ৰাইজ থাকে বা কিবা থাকে তেখেতসকলে ডিমাণ্ডে আছিলে নাই খেলিবই লাগিব হাৰিলেও খেলিব লাগিব জিকিলেও খেলিব লাগিব আমি গম পাম যে আমাৰ লগত আছে কিমান বুলি চ' খেলিলোঁ সেইটো এটা এক্সপিৰিয়েঞ্চ হ'ল আৰু ইমানো বেয়া ভোট পোৱা নাছিলোঁ ভালে পাইছিলোঁ 3 দিনত মানে কনভাৰ্ট কৰা হ'ল 3 দিনত মই মানুহৰ তাত গৈও নাপালোঁ তেতিয়াতো আৰু ফাইনেন্সো নাছিলে পোষ্টাৰ গাড়ী মটৰ কিনিবৰ কাৰণে গাড়ী মটৰ চলাবৰ কাৰণে এইবিলাক টকা পইচাও নাছিলে এনেকৈ খেলি দিয়া হ'ল আৰু তো হাৰিলোঁ হাৰাৰ পিছত যি এটা বেয়া সময় আহে যে সেইখিনি পাৰ কৰিলোঁ ট্ৰেড ইউনিয়নত জইন কৰিলোঁ জব ল'লোঁ তাতেও এছিষ্টেণ্ট ছেক্ৰেটাৰী হিচাপে আছাম মংগলদৈ ব্ৰাঞ্চ SCMSত হয় তাতে কৰিলোঁ সেইটো এটা এক্সপিৰিয়েঞ্চ হয় তাতে কাম কৰি থকাৰ সময়তে এনেকৈ 2-4জন ব্যক্তিসকলে মোৰ ঘৰত আহিলে আৰু মানে এইখিনি কথা ক'লে আৰু যে আপুনি বিজেপি কিয় জইন নকৰে তো বিজেপিটো মই ভাল পাই আছিলোঁ যে নৰেন্দ্ৰ মোদীজীৰ যি আদৰ্শ যি তেখেতৰ মানে কৰ্ম এইবিলাকৰ প্ৰতি আগতে আমি আকৃষ্ট আছিলোঁ তো সেনেকাই আৰু লাহেকৈ বিজেপিটো অহা হ'ল
আৰু বিজেপিত আহি 3 মাহতে মোক টিকেটো দি দিলে যোৱাবাৰ আচ্ছা যোৱাবাৰ আপুনি বিজেপিৰ আহাৰ 3 মাহৰ ভিতৰত টিকেট পাই গ'ল যোৱাবাৰ টিকেটো দি দিলে এইটো সৌভাগ্য মোৰ কাৰণে আৰু এনেকৈ আৰু সকলোৰে মানে আপোনাৰ তাৰপাছত আপোনাৰ ভাগ্য চাকৰি খুলি গ'ল মানে আপুনি বিজেপিত আহিলে যোগদান কৰিলে টিকেট পালে জিকিলে আৰু জিকাৰ পাছত আপুনি ইএমও হৈ গ'ল একে হেৰিতে আপুনি গুচি গ'ল আপুনি আচ্ছা আৰু বিডিচি আপুনি বিজেপিত যেতিয়া আপুনি আহিলে তেতিয়া আপোনাক কোনোবাই বিশেষ কোনোবা ব্যক্তি আপোনাৰ বিজেপিলৈ আনিলে নে আপুনি মানে কাৰোবাৰ হেৰিত গ'ল আপুনি বিজেপি আমাৰ মোক একচুৱেলি জইনিং কৰাইছিলে আমাৰ যি মনোনীত MCLA শ্ৰীমতী অৰ্পণা মেধি ডাঙৰীয়ানী আছে মই বৌ বুলি মাতোঁ মানে আমাৰ দাদাজন বহুত আগৰ পৰা মোৰ চিনাকি তো তেনে ক্ষেত্ৰত আমাৰ ঘৰত আহিছিলে আৰু এনেকৈ ভাইটিৰ লগত চিনাকি তো এনেকৈ কথা পাতোঁতে বৌজনীয়ে মোক ক'লে বৰ্তমান তাই আমাৰ খালিংদুৱাৰ মণ্ডলৰ সভানেত্ৰী হৈ আছে আৰু আমাৰ BTRৰ নমিনেটেড MCLAও আছিলে চ' খুব ধুনীয়াকৈ মোক বুজাইছিলে যে বিজেপিত আহা এইটো এটা বেলেগ প্লেটফৰ্ম হয় তুমি যিখিনি কৰিব বিচাৰা ছ'চিয়েল মাইণ্ড লৈ পেলাই সেইখিনি কৰিব পাৰিবা বুলি সেইকাৰণে বিজেপিলৈ আহিলে আৰু যি নহওক আমি কথা পাতি যাম তেখেতৰ লগত কথা পাতি এইকাৰণে ভাল লাগিছে তেখেতে NCCৰ ছিনিয়ৰ আণ্ডাৰ অফিচাৰ আছিলে ময়ো নিজে ছিনিয়ৰ আণ্ডাৰ অফিচাৰ আছিলোঁ তেখেতে NCC C চাৰ্টিফিকেট পাইছে ময়ো পাইছোঁ C চাৰ্টিফিকেট তেখেতৰ খালি আৰ্মি মোৰ এয়াৰিং গতিকে দুজন C চাৰ্টিফিকেট হোল্ডাৰ দুজন SU আমি কথা পাতি আছোঁ ভাল লাগিলে আমি আৰু কথা পাতিম তেখেতে আচলতে যিখন আমাৰ BDC কাউন্সিল আছে তাৰে তেখেতে চাৰিটাকৈ ডিপাৰ্টমেণ্টৰ তেখেতে দায়িত্বত আছে EM হিচাপে আছে তেখেতে ছায়েন্স এণ্ড টেকন'লজি তাৰ লগত তেখেতে লেবাৰ ৱেলফেয়াৰ এনেকৈ চাৰিটাকৈ ডিপাৰ্টমেণ্টৰ আছে গতিকে সেই ডিপাৰ্টমেণ্টবিলাকত কেনেকুৱা ধৰণৰ কাম কাজ হৈছে তেখেতক এইবাৰ ৰাইজে পুনৰবাৰ কিয় পঠিয়াব লাগে কি ডিভেলপমেণ্ট ৱৰ্কছ তেখেতে এই সমষ্টিত কৰিলে সেই বিষয়ে জানিম আজি আমি দৰবাৰ অনুষ্ঠিত কৰিছে এখন বাগিচাৰ মাজত এখন চাহ বাগিচা আচলতে হাতীগাঁৱৰ চাহ বাগিচা তাত আছোঁ আৰু এই হাতীগাঁৱৰ চাহ বাগিচাতে জন্ম হৈ বৰ্তমান এই সমষ্টিকে এই অঞ্চলত থকা যিটো সমষ্টি ননৈ চেৰফাং এই সমষ্টিক প্ৰতিনিধিত্ব কৰি তেখেত EM হৈ আছে তেখেত এইবাৰো বিজেপি দলৰ প্ৰাৰ্থী হিচাপে থিয় দিছে আমাৰ সৈতে আছে সঞ্জিত তাঁতী পুনৰবাৰ মই আপোনাক স্বাগতম জনাইছোঁ মই অকণমান আপুনি যেতিয়া আপুনি EM হ'ল এইটো অলপ মই আহি পেলাই দেখিছোঁ অলপ পিছপৰা এলেকা বহুত প্ৰত্যন্ত এলেকা আগতে কিমান কাম কাজ কিমান কি হৈছে নাজানো এতিয়া আপুনি অহাৰ পাছত ইয়াৰ কি প্ৰেক্ষাপট আপুনি সলনি কৰিছে পৰিৱেশ পৰিস্থিতি কাৰণ অলপ পিছপৰা এলেকা ডেভেলপমেণ্টেল ৱৰ্কছ বহুত দৰকাৰ আছিলে কি কৰিছে আপুনি বিগত সময়ত মোৰ সমষ্টিৰ ইয়াতে যদি আৰম্ভ কৰোঁ আমি ঘাগৰা বুলি জেগা আছে অলপ 2.5 কিলোমিটাৰমান দূৰত হ'ব আৰু আপ টু বগামাটি নাম শুনিছে বগামাটি গৈছে বগামাটিলৈকে বগামাটি আপোনাৰ আণ্ডাৰত নেকি মানে এটা সীমা সীমা বৰ্ডাৰ গতিকে তালৈকে যদি যাওঁ আমাৰ কানেক্টিভিটি নাই আমাৰ কিমানটা ব্ৰিজে নাই আমি নদীৰ তলৰ পৰা যাবলগীয়া হয় চ' ইমান বছৰ বেলেগ চৰকাৰ থাকিও এইখিনি কাম কৰিব পৰা নাছিল দলংটো বাদে দিয়ক ৰাস্তাই নাছিলে চ' আমি এনেকুৱা কিছুমান ৰাস্তা বনালোঁ সেইবিলাক বেলেগ চৰকাৰৰ কাৰ্যকালত নহয় কোনো কালতে হোৱা নাছিলে কোনো কালতে সেইবিলাক ৰাস্তা হোৱা নাছিলে মানে এক ডাম্পাৰ মানে চেণ্ড গ্ৰেভেলিঙো হোৱা নাছিলে এনেকুৱা ৰাস্তাবিলাক আমি বনাইছোঁ এতিয়া আমাৰ ব্ৰিজবিলাক বনাবলৈ বাকী আছে সেইবিলাক যদি হৈ যায় আমাৰ কানেক্টিভিটিটো হৈ যাব গোটেইখিনি মই মানে সমষ্টিৰ বাহিৰত যাবলগীয়া নহয় মানে বানপানী আহি গ'ল নদীত পানী আহিছে মই বেলেগ সমষ্টি হৈ ফালেহে মোৰ সমষ্টি ফুৰিবলগীয়া হয় চ' এইটো এটা বহুত ইম্পৰ্টেণ্ট আছিলে যিখিনি ৰোডৱেজ আমি পালোঁ এপ্ৰক্সিমেটলি এইবাৰৰ যিবিলাক চেংচন আছে আৰু যিবিলাক টেণ্ডাৰ হৈ গ'ল সেইবিলাক যদি কাম হয় এপ্ৰক্সিমেটলি 30 কিলোমিটাৰ ৰাস্তা আমি যোৱা কাৰ্যকালত বনাইছোঁ ৱেৰ ইজ কিমান 30 কিলোমিটাৰ 30 কিলোমিটাৰ আছে সমস্যা আছে হয় 30 কিলোমিটাৰ ৰাস্তাটো আমি বনাইছোঁ আৰু মেইন কথা হ'ল যে আমি বিগত কাৰ্যকালত বছৰকেইটাত আমি গোটেইখিনি কাৰ্যকাল নাপালোঁ এতিয়াও আমি ডিচেম্বৰতহে আমাৰ কাৰ্যকালটো শেষ হ'ব শপত গ্ৰহণ যি হৈছিলে ডিচেম্বৰ মাহত আমি কোভিডৰ কাৰণে 2 বছৰটো আমাৰ আমি সেইখিনি সময় নাপালোঁ কৰিবৰ কাৰণে আৰু বছৰ আপোনালোকে নাপালে সেইটো ক্ষেত্ৰত আমি যিখিনি পাৰিছোঁ ৰাস্তা পদূলি কালভাৰ্ট এইবিলাক বহুত মানে এনেকৈ আছিলে ৰাস্তাবিলাক অলৰেডি কেঁচা কিন্তু সেইফালেদি মানুহ যাব নোৱাৰে যে কালভাৰ্ট এটা নাই এটা কালভাৰ্টৰ কাৰণে তাতে সেইটো মেজৰ ইছ্যু হৈ আছে চ' সেনেকৈ মেজৰ ইছ্যুবিলাক আমি য'ত প্ৰায়ৰিটি দিব লাগে যিবিলাকক সেনেকৈ দি ফালে ক্ৰমাৎ বনাই গৈ আছোঁ কৰি গৈ আছোঁ আজি ৰাস্তাবিলাক ক্লিয়াৰ আছে মোৰ মই আহোঁতেও দেখিছোঁ ৰাস্তাখিনি কিন্তু মোটামুটি ৰাস্তাবিলাক ভাল হৈছে আহিব পৰা গাড়ী আহিব পৰা ধুনীয়া হৈ আছে হয়
আৰু কি কাম কৰিলে আপুনি এইটো সমষ্টিত আৰু যিখিনি ডিপাৰ্টমেণ্ট দিলে 2 বছৰলৈকে মানে ডিপাৰ্টমেণ্টত ফাণ্ড জিৰ' আছিলে দুটা ডিপাৰ্টমেণ্ট জিৰ' ফাণ্ড কি ডিপাৰ্টমেণ্ট এটা সায়েন্স এণ্ড টেকনলজি এণ্ড ৱেলফেয়াৰ অফ টি ট্ৰাইবছ তাতে ফাণ্ড টোটেলি জিৰ' আছিলে ট্ৰান্সফাৰেবল ছাবজেক্ট নাছিলে লেবাৰত আগতে 60 lakhs আছিলে এণ্ড 50 lakhs আছিলে ইকনমিক এণ্ড ষ্টেটিষ্টিক্স তো তেনে ক্ষেত্ৰত এইটো কাম কৰিলোঁ 50 lakhs or 60 lakhsত আপুনি কি কাম কৰিব তাৰ মাজতে যিখিনি আমি স্কিল ট্ৰেইনিং দিব লাগে ৱৰ্কাৰ্ছক বা লেবাৰসকলক সেইখিনি দিছিলোঁ আমি কৰিলোঁ প্ৰেয়াৰ কৰিলোঁ শীৰ্ষ নেতৃবৰ্গক জনালোঁ অসুবিধাখিনি তেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা পাতি ফালে প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আলোচনা কৰি ফালে 10 কোটি টকা এট এ টাইম আচ্ছা একবাৰতে লেবাৰত ইনক্ৰিজ কৰি দিলে মানে আমাৰ গভৰ্ণমেণ্টেহে আহি ফালে এই লেবাৰ ডিপাৰ্টমেণ্টক ইম্পৰ্টেঞ্চ দিলে ৱেৰ ইজ এটা কাণ্ট্ৰিৰ আপুনি চাব 80 to 90% লেবাৰে হয় কিন্তু আৰু সেই ডিপাৰ্টমেণ্টকে ইয়াতে ইগন'ৰ কৰি ৰখা হৈছিলে আমি আহি ফালে ই শ্ৰমতে হওক বা লেবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ লেবাৰ ৰেজিষ্ট্ৰেশ্যন লাখ কৰিছোঁ আমি লাখ মানুহক শ্ৰমিকক আমি লেবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ লেবাৰ ৰেজিষ্ট্ৰেশ্যন হোৱাৰ লগে লগে তেওঁলোকে চৰকাৰী সা সুবিধাবিলাক পাবলৈ ধৰিলে বেনিফিটছ অট'মেটিক পাবই তেখেতসকলৰ কাৰণে যিখিনি মানে ট্ৰেইনিং হওক কোচিং হওক বা এইবিলাক প্ৰদান কৰিলোঁ আমি আৰু এটা কথা আমি চিন্তা কৰিলোঁ যে লেবাৰসকলৰ ল'ৰা ছোৱালীসকলক আমি কেনেকৈ বেনিফিট কৰিব পাৰিম সেইকাৰণে যে মষ্ট অফ দ্য ড্ৰপ আউট ষ্টুডেণ্টবিলাকৰ কাৰণে আমি স্কিল ট্ৰেইনিংবিলাক দিলোঁ আৰু ফ্ৰী কম্পিউটাৰ গোটেই BTRত ফ্ৰী কম্পিউটাৰ এডুকেশ্যন দিলোঁ আমি নাৰ্ছিঙো কৰালোঁ মানে জেনেৰেল ডিউটি এছিষ্টেণ্ট সেইটো 6 মান্থৰ হয় সেইটো টোটেলি ফ্ৰী কৰালোঁ আমি এনেকাও কৰালোঁ যে ড্ৰপ আউট ষ্টুডেণ্ট পঢ়িব পৰা নাই তেখেতসকলে কমচে কম ড্ৰাইভিং শিকি ফালে লাইচেঞ্চো আমি কৰি দিলোঁ যাতে ড্ৰাইভিং কৰিও পৰিয়ালটোক চলাব পাৰে সেইবিলাক ব্যৱস্থা কৰি দিলোঁ আৰু বহুত এনেকা ৱৰ্কাৰবিলাক আছে লেবাৰবিলাক আছে এওঁলোকে মিস্ত্ৰী কাম কৰে বাট চাৰ্টিফিকেট এটা নাই সেইটোৰ কাৰণে তেখেতসকলে সুবিধাখিনি নাপায় তেখেতসকলক এক সপ্তাহ ট্ৰেইনিং কৰাই ফালে 10 দিন ট্ৰেইনিং কৰাই ফালে চাৰ্টিফিকেটো দিয়াই দিলোঁ যে মই ৰাজমিস্ত্ৰী হয় বাট মোৰ চাৰ্টিফিকেট কি আছে মুখে আছোঁ মই চাৰ্টিফিকেটটো নাই সেই চাৰ্টিফিকেটবিলাক দিয়াই দিলোঁ যাতে তেখেতসকলৰ ভৱিষ্যতে সেইবিলাক সুবিধা হ'ব পাৰে মই নিজাববীয়াকৈ আজি 2 বছৰ হ'ল APSC কোচিং কৰাই আছোঁ আচ্ছা গুৱাহাটীত ইয়াৰ পৰা পঠিয়াইছে মানুহ ইয়াৰ পৰা চিলেকশ্যন কৰি ফালে এক্সাম পাতি ফালে ইয়াৰ পৰা পঠিয়াইছোঁ এতিয়াও 6 জন ষ্টুডেণ্ট আমাৰ ট্ৰেইনিং লৈ আছে চিভিল ছাৰ্ভিচ এচিভাৰ পইণ্টত কোচিং লৈ আছে তেখেতসকলে 1 yearৰ কোচিং হয় বিগত বছৰত আমি 14 জনক কৰাইছিলোঁ আমি কমিউনিটি ছেটিছফেকশ্যন কৰোঁ সব কমিউনিটিৰক আমি প্ৰিফাৰ কৰোঁ মানে কোনো কমিউনিটি এটা ৰৈ যাব নালাগে তেনেকৈ চাওঁ ইয়াতে এক্সাম এণ্ট্ৰেঞ্চখিনি লৈ লওঁ আমি তেনেকাত মই বিচাৰিছোঁ যে মোৰ সমষ্টিৰ পৰা অফিচাৰ হৈ ফালে ওলাওক সেই ক্ষেত্ৰত বহুত আৰ্থিকভাৱে দুৰ্বল থাকে আমি যিখিনি পাৰোঁ আমি সহায় কৰিলোঁ ইভেন মই এটা কথা চাইছিলোঁ ষ্টুডেণ্টৰ মাজত দেউতাই বহুত কষ্ট কৰি পঢ়াই আছে বাট আমাৰ সময়ত যেনেকৈ আমি কেৰিয়াৰক লৈ পেলাই কনচিয়াছ আছিলোঁ আমাৰ এইম এটা ফিক্সড আছিলে মই এটা ৰচনা প্ৰতিযোগিতা পাতিছিলোঁ ইয়াতে 1 লাখ টকা প্ৰথম পুৰস্কাৰ আৰু ৰচনা প্ৰতিযোগিতাৰ থিমটো মোৰ জীৱনৰ লক্ষ্য মানে 3 ঘণ্টা সময় মই মোৰ জীৱনক কি হ'ম সেইটোক লিখিম লিপিবদ্ধ কৰিম মানে মই আচ্ছা বুজিলে তো প্ৰতিযোগিতা পাতিলোঁ অল অভাৰ আসাম ইয়াতে পাৰ্টিচিপেট কৰিলে ৰচনা প্ৰতিযোগিতাত ইয়াতে আহিছে কম আহিছে তো আহি পেলাই ভাল হ'ল মই ভাবিছিলোঁ যে মই যেতিয়া মোৰ জীৱনৰ লক্ষ্যখিনি লিখিম অবভিয়াছলি মই 3 ঘণ্টা মোৰ বিষয় ভাবিম মোৰ ভৱিষ্যতৰ বিষয় ভাবি পেলাই লিখিম সো মই সেইটো প্ৰেক্টিছ কৰাব বিচাৰিছিলোঁ যে আপোনালোকে পঢ়ি আছে ঠিকে বাট আপোনালোকৰ প্ৰেক্টিছ নাই যে আপোনালোকৰ এইটো এইম ফিক্সড নহয় আপোনালোকে হ'ব কি বিচাৰে বহুত ল'ৰা ছোৱালীৰ লগত হোৱাটছএপ ফেচবুক জৰিয়তে মই কানেক্ট হওঁ
মই যদি কওঁ যে তুমি গ্ৰেজুৱেশ্যন হ'ল বোলে হৈ গ'ল কি কৰিবা ইয়াৰ পিছত বোলে ভাবা নাই তো ষ্টুডেণ্ট এজনে বা এজনীয়ে গ্ৰেজুৱেশ্যনৰ পিছতো যদি ভাবা নাই মই কি কৰিম এইটোতো বহুত কথা মানে আনফৰ্চুনেট হয় কথাটো চ' সেনেকৈ প্ৰেক্টিছ কৰাবৰ কাৰণে খুজিলোঁ মই ADR কোচিং নিজাববীয়াকৈ পাৰ্চনেল এক্সপেণ্ডিচাৰ মানে নিজৰ খৰচে মই মোৰ সমষ্টিত 2টা চেণ্টাৰ বহালোঁ ADR কোচিং দিবৰ কাৰণে তেখেতসকলক 3 মাহলৈকে মই কোচিং দিলোঁ যাতে মোৰ ইয়াৰ পৰা যাই পেলাই সেই কোচিংটো লৈ পেলাই গ্ৰেড 3 গ্ৰেড 4 যি হওক চাকৰি সেইটোও কৰাইছিলোঁ আৰু লাভ হ'ল নে আপোনাৰ হৈছে বহু ক্ষেত্ৰত হৈছে আৰু মানে কৰ্ম কৰক ফল কা ইচ্ছা মত কৰক লাহেকৈ আহিব বস্তুটো এইটো প্ৰেক্টিছটো বহুত ৰিম'ট এৰিয়া সেইটো প্ৰেক্টিছটো কৰি থাকিলে লাহেকৈ ৰিজাল্টটো আমি পাম আৰু এইবিলাক ৰিজাল্ট মানে লং টাৰ্ম হয় মই 1 বছৰ কৰাই দিলোঁ মানে ৰাজনীতিৰ লাভালাভৰ কাৰণে নেম এণ্ড ফেমৰ কাৰণে সেইটো নহয় এইটো মানে অবিৰাম এটা কৰি থাকিব লাগিব যেতিয়ালৈকে এটা এৱাৰ কৰি থাকিব লাগিব এইটো ঠিকেই কৈছে তেখেতে যিটো কৈছে এইটো একদম অত্যন্ত প্ৰত্যন্ত এলেকা এইফালৰ পৰা ভাৰত ভূটান সীমান্তলৈ বেছি দূৰ নহয় আৰু এইবিলাক ঠাইত খুব বেছি উন্নয়নমূলক কাম কাজ বা আঁচনিয়ে বৰ বেছি পূৰ্বতে চুই যোৱা নাছিলে এতিয়া এটা পৰিৱৰ্তন অহা দেখা গৈছে ৰাস্তা ঘাট হৈছে এয়া হৈছে মই অকণমান জানিব খুজিছোঁ আপোনাৰ ইয়াত স্কুল কলেজ এডুকেশ্যনেল ইনষ্টিটিউশ্যন কেনেকুৱা আপোনাৰ ননৈ চেৰফাং মোৰ সমষ্টিৰ ভিতৰত হায়াৰ ছেকেণ্ডেৰী এটাও নাই এখনো নাই এখন নাই আৰু কলেজটো দূৰৰ কথা গতিকে এইখিনি আমি প্ৰপ'জেল বনাই পেলাই ষ্টেটলৈ পঠিয়াইছোঁ আৰু আমাক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা দিছে তেখেতে খুব সম্ভৱ সোনকালে আমাৰ ইয়াতে হায়াৰ ছেকেণ্ডেৰী হওক কলেজ হওক এইবিলাক আমাৰ অতিকে প্ৰয়োজন আমি ইয়াতে বহুত আগতে এটা ইনষ্টিটিউট আছিলে কমিউনিটি চেণ্টাৰ ফৰ প্লাণ্টেশ্যন লেবাৰ তাতে আগতে স্কিল ট্ৰেইনিংবিলাক হৈ আছিলে বিভিন্ন ট্ৰেডৰ সেইটোকে আমি আপগ্ৰেড কৰি ফালে ইতিমধ্যে মই অলপ ৱাল চোৱাল আৰু ৰিপেয়াৰিঙৰ কাম কৰি আছোঁ তাতেই আমি আপগ্ৰেড কৰি ফালে সকলো জনগোষ্ঠীৰ কাৰণে ল'ৰা ছোৱালীবিলাকৰ কাৰণে এটা ITI ইয়াতে বহাম আমি ITI হ'বলৈ গৈ আছে নাই এটা অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা তেখেতে ক'লে মইতো শুনি আচৰিত হ'লোঁ যে ননৈ চেৰফাং এটা BDCৰ গুৰুত্বপূৰ্ণ সমষ্টি কিন্তু এই সমষ্টিত এখনো উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন নাই হাইস্কুল আছে হাইস্কুল আছে উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন কলেজটো দূৰৰ কথা আচৰিত ঘটনা গতিকে তেখেতে যিটো চেষ্টা কৰিছে যে এখন হায়াৰ ছেকেণ্ডেৰী ইয়াত স্থাপন কৰাৰ কাৰণে মই ভাবোঁ যে অসম চৰকাৰে যোন দলৰে নহওক ইয়াত BDC কাউন্সিল অন্ততঃ অসম এই কথা গুৰুত্ব দিয়ক গতিকে তেখেতে কৈছে যে সঞ্জিত তাঁতীয়ে কৈছে তেখেতৰ এই সমষ্টিত এখনো উচ্চতৰ মাধ্যমিক বিদ্যালয় নাই গতিকে চৰকাৰৰ ওচৰত আমাৰ এটা গুহাৰি চৰকাৰ যাৰেই নহওক BDC প্ৰশাসনত যোনেই নাহক বা চৰকাৰ যোন নাথাকক অন্ততঃ শিক্ষাৰ পোহৰ বিলোৱাৰ কাৰণে এই এলেকাত এখন উচ্চতৰ মাধ্যমিক শীঘ্ৰেই ইয়াত স্থাপন কৰা উচিত তাৰ লগতে কলেজো লাগে আচলতে কিন্তু এই বিশাল এটা সমষ্টি এই সমষ্টিত এইটো নাথাকা বুলি মই শুনি পেলাই মোৰ বেয়া লাগিছে মই অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা নহয় আৰু বাকী এনেই হাইস্কুল কেইখনমান আছে হাইস্কুল আছে 3খন আছে কিমান 3খন হাইস্কুল আৰু বাকী আপোনাৰ অন্যান্য LP এইবিলাক আছে এতিয়া আৰু উন্নতিকৰণো কৰা হৈ আছে তো বিশেষকৈ মোৰ সমষ্টিত বাগিচা অঞ্চলবিলাক বেছি আছে চ' বাগিচাবিলাকতো মডেল স্কুলবিলাক বনি আছে চ' গ্ৰেজুৱেলি এতিয়া আমাৰ চৰকাৰ অহাৰ পিছত আমি এডুকেশ্যনৰ ক্ষেত্ৰতে হওক আমি অলপ আগুৱাই গৈ আছোঁ ঠিক আছে আমি আৰু কথা পাতিম তেখেতৰ সৈতে তেখেতৰ সমষ্টিৰ জনগাঁথনি সেই বিষয়ে জানিম আৰু তেওঁলোকে কি ধৰণে এইবাৰ এই প্ৰত্যাহ্বানৰ তেওঁ সন্মুখীন হ'ব বিচাৰিছে সেই কথাও জানিম আজি আমি দৰবাৰ বহাইছিলোঁ BDC নিৰ্বাচন উপলক্ষে এইখন হাতীগড় চাহ বাগিচা আৰু এটা BDCৰ এটা অত্যন্ত প্ৰত্যন্ত এলেকা ভাৰত ভূটান সীমান্ত এটা এলেকা ননৈ চেৰফাং সমষ্টিত মোৰ সৈতে আছে এই সমষ্টিৰ BJP দলৰ প্ৰাৰ্থী তেখেত হৈছে সঞ্জিত তাঁতী পুনৰবাৰ মই আপোনাক স্বাগতম জনাইছোঁ এতিয়া অকণমান এই সমষ্টিটোৰ জনবিন্যাসৰ ফালে যাব ওলাইছোঁ কেনেকুৱা ইয়াৰ জনবিন্যাস কেনেকুৱা ভোটাৰ কিমান আছে আপোনাৰ কি জনগোষ্ঠীৰ লোক আছে ইয়াত খুব ধুনীয়া সমষ্টি ইয়াতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোক বসবাস কৰে আৰু ইয়াতে আদিবাসীও আছে চাহ জনগোষ্ঠী গোৰ্খাসকল আছে আমাৰ অসমীয়া আছে মুছলিম মাইনৰিটি এনেকৈ সকলো জাতি জনগোষ্ঠী ইভেন গাৰোও আছে ইয়াতে ৰাভাও আছে ইয়াতে বড়োও আছে ইয়াতে মানে কোচ ৰাজবংশীও আছে ইয়াতে বেংগলী আছে ইয়াতে সব জনগোষ্ঠীৰ লোক আছে সব জনগোষ্ঠী আদিবাসী লোক কিমান আছে ইয়াতে আদিবাসী ভোটাৰ টোটাল ভোটাৰ কিমান হ'ব 26,090 ইমান মান আদিবাসী ভোটাৰ হয় তাৰপিছত 7,080
গোৰ্খা ভোট আছে গোৰ্খা আছে আৰু তাৰপিছত এপ্ৰক্সিমেটলি 5,000 মান অসমীয়া ভোট আছে আমাৰ সেম কিবা মাইনৰিটি আছে আৰু বেংগলী ভোটো সেই সমান আছে বড়ো ভোট তাতকৈ কম আছে বড়ো ভোট কম আছে এছটি ভোট হিচাপে কম আছে এটা এটা ইন্টাৰেষ্টিং কথা অলপ হলেও সব আছে ইয়াত আচ্ছা এটা বিটিআৰৰ এটা ইন্টাৰেষ্টিং মই গাৰো ভোট 500 মান আছে গাৰো ভোট আছে নাই মই বিটিআৰৰ ইমানবিলাক সমষ্টি দেখিছোঁ কিন্তু এইটো এনেকুৱা এটা সমষ্টি যিটো সমষ্টিত বড়ো লোকৰ সংখ্যা যথেষ্ট কম আছে বাকী অন্য জনগোষ্ঠী লোক ইয়াত বেছি আছে এইটো ইন্টাৰেষ্টিং এটা সমষ্টি এতিয়া আপোনাৰ কওকচোন আপোনাৰ এতিয়া বৰ্তমান কি চেলেঞ্জেছ আছে বৰ্তমান সময়ত আপোনাৰ চেলেঞ্জেছ আছে মানে যোৱাবাৰ আমাৰ এটা ৰিভিউ হৈছিলে আগন্তুক যি PWDৰ কামবিলাক হ'বলৈ গৈ আছে আমাৰ ষ্টেটৰ জৰিয়তে তাতে কিন্তু 5টা মোৰ সমষ্টিৰ মেইন যোনটো ব্ৰিজেছ দলংবোৰ 5টা কিন্তু এতিয়া প্ৰায়ৰিটি লিষ্টত সোমাই আছে আৰু মই আপোনাৰ সমষ্টিৰ দলং হয় সো এইখিনি চেংচন হোৱাৰ পিছত এইখিনি যে ফাইনেন্সিয়েল চেংচন হোৱাৰ পিছত বা কাম আৰম্ভ হ'লে মোৰ এই যোনটো কানেক্টিভিটিৰ যি সমস্যাটো এইটো পাৰ্মানেণ্টলি সলভ হৈ যাব এইটো আৰু নাথাকে আৰু মোৰ সমষ্টি পুৰা কানেক্ট হৈ গ'ল সব এলেকাত সৰু সুৰা কিবা থাকিব এইবিলাক আমি চাই লওঁ কিন্তু মেজৰ ৰাস্তাবিলাক হৈ যাব মেজৰ কামখিনি হৈ যাব এতিয়া আপোনাৰ সমষ্টিটো মই প্ৰায়ে দেখোঁ যে আপোনাৰ সমষ্টি এটা অন্য কাৰণত সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে প্ৰায় ইয়াত দেখোঁ যে হাতী মানুহৰ সংঘাত হাতীৰ আক্ৰমণত মানুহ মৰিছে বৰনদী অভয়াৰণ্য আপোনাৰ সমষ্টিত পৰে নেকি এটা অংশ হয় আচ্ছা তে সেই বিষয়ে ক'ব নেকি হাতী মানুহৰ সংঘাত কিমান গুৰুতৰ সমস্যা এইটো এটা মেজৰ ইছ্যু হয় আমাৰ কাৰণে আৰু বহুত দুখ লাগে এই ক্ষেত্ৰত মানে কি হৈছে আমি কৰিব বহুত বিচাৰোঁ কিন্তু লেক অফ ফাণ্ড আমি বহুতখিনি কাম কৰিব পৰা নাছিলোঁ আৰু এটা সৰু কাউন্সিল হিচাপে সেইখিনি কৰাত অসুবিধা পাই ফালে মই ৰিসেণ্ট কিছুমান মিটিঙত মই CM ছাৰৰ লগত কথা পাতিবলগীয়া হ'ল এইটো ইছ্যুক লৈ ফালে যে মেনেজমেণ্ট কনফ্লিক্টৰ ওপৰত কি কৰিম আমি সো ইয়াতে এতিয়া যিখিনি মাটি ওলাই আছে আমি ফৰেষ্ট কোৱালিটিটো ডেভেলপ কৰিব লাগিব যিখিনি হাতী হওক বা বন্য জীৱ জন্তু হওক তেখেতসকলৰ বাসস্থানটো আমি ধ্বংস কৰিছোঁ তেখেতসকলৰ খাদ্যটো আমি ধ্বংস কৰিছোঁ গ্ৰাছলেণ্ড ধ্বংস কৰিছোঁ তেখেতসকলে সেইকাৰণে খাদ্যৰ সন্ধানত বাহিৰত ওলাই আহে আৰু তেখেতসকলক আমি বহুত ডিষ্টাৰ্বো কৰোঁ মানে আমাৰ হাতীগড় এইটোতো হাতীগড় চাব ইয়াতে যদি হাতী আহি থাকি গ'ল দিনটো তাতে মানুহবিলাকে গৈ ফালে হৰ্ণ বজাব হিল দলিয়াব ডিষ্টাৰ্ব কৰি থাকে যেতিয়া সন্ধিয়া ওলাই আহে পুৰা মূৰত ওলাই আহে মানে তেতিয়া মানে আমাৰ মানুহক শত্ৰু হিচাপে মানে পৰম শত্ৰু হিচাপে তেখেতসকলে চায় তো ইমান এগ্ৰেছিভ হৈছে আগৰ তুলনাত এইটো কাৰণটো আমিয়ে হয় আমিয়ে তেখেতসকলক এইটো নেচাৰটো আমিয়ে বনাই দিছোঁ সো এই যে ফ্ৰেণ্ডলি নেচাৰটো আগতে মই অলপ এইটো বিষয়ত ষ্টাডি কৰিলোঁ মই কেৰেলাৰ ইছ্যুবিলাক চালোঁ তো আৰু কিছুমানৰ পৰা এডভাইচ ল'লোঁ তেখেতসকলে ক'লে যে আমি তেখেতসকলৰ বাসস্থানটো বনাই দিব লাগিব খাদ্যটো যোগান ধৰি দিব লাগিব পাৰ্মানেণ্টলি যিবিলাক আমি ভাবোঁ যে হাতী অকল কলগছে খায় আমি গৈ ফালে কলগছ খুৱাই দিলোঁ সেইটো নহয় হাতীয়ে বিভিন্ন ধৰণৰ ঔটেঙাৰ পৰা আদি কৰি তৰা গছৰ পৰা আদি কৰি গোটেইখিনি এনেকৈ খাদ্য বেলেগ ভেৰাইটিজ থাকে তেখেতসকলকতো খালি কলগছ আমি গৈ ফালে ৰুই দিলেতো নহ'ব সেইটো লাগিব এক্সপাৰ্ট লাগিব এইটোৰ ওপৰত ৰিচাৰ্চ লাগিব সেইকাৰণে আমি মেবি 10 বছৰ লাগিব পাৰে 20 বছৰ লাগিব পাৰে কিন্তু আমি আজিৰ পৰা যদি কাম কৰোঁ তেতিয়াহ'লে এই যে হাতী আৰু মানুহৰ মাজত ৰিলেশ্যনশ্বিপটো ফ্ৰেণ্ডলি ৰিলেশ্যনশ্বিপটো আমি বনাই ল'ব পাৰিম এইটো ইম্পচিবল নহয় বেলেগ ঠাইবিলাকত এনেকৈ কৰি দেখুৱাইছে য'ত নেকি মানে বনৰীয়া হাতীকো লৈ ফালে আপুনি কল এটা খুৱাই আহিব পাৰে এনেকৈ এটা ডেভেলপ কৰিব লাগিব ৰিলেশ্যনশ্বিপটো তাৰ কাৰণে কিন্তু এইটো লং টাৰ্ম কাম কৰিব লাগিব আমি বহুতবাৰ প্ৰপ'জেল ছাবমিট কৰিছোঁ ফাণ্ডৰ অসুবিধা হৈছে আমি কৰা নাই এইবাৰ ষ্টেটে ইয়াতে ইণ্টাৰফেয়াৰ কৰিব আৰু খুব সম্ভৱ আমি যোনটো প্ৰজেক্ট তৈয়াৰ কৰিছোঁ প্ৰজেক্ট গজৰাজ এইটোৰ ওপৰত আমি ইয়াতে কাম কৰিম আচ্ছা প্ৰজেক্ট গজৰাজৰ অধীনত ইয়াত কাম হ'ব এতিয়া না মোক খুব ভাল লাগিলে এজন চেন্সিবল এজন পলিটিচিয়ান মই দেখিলোঁ যে আমাৰ ৰাজনীতিবিদসকলে এই কথাটো বুজি নাপায় যে হাতী মানুহৰ সংঘাত তিব্বতৰ মানে হাতীক আক্ৰমণ কৰা এনেকুৱা ধৰণৰ বহুতে উচতাই দিয়ে বহুত ঠাইত মই দেখিছোঁ কিন্তু তেখেতে খুব চেন্সিবল কথা কৈছে আচলতে হাতী মানুহৰ সংঘাত নিৰসন কৰিব পৰা যাব তেতিয়াই যেতিয়া আমি সিহঁতক মৰমৰ দৃষ্টিৰে চাম হাতীটো ওলোৱাৰ লগে যদি চিঞৰ বাখৰ কৰে আক্ৰমণ তেতিয়া এটা প্ৰত্যাক্ৰমণ হৈ আপোনাৰ সমষ্টিত বহুত মানুহ আগতেও মৰিছে হাতী মানুহৰ সংঘাত মই এই খবৰটো পাইছোঁ আপোনাৰ বৰনদী অভয়াৰণ্য আপোনাৰ সমষ্টিৰ অংশ হৈ আছে টোটেলি
গোটেই বৰ্ণনদীখন আপোনাৰ লগত য়েছ আচ্ছা তেতিয়াহ'লে আপোনাৰ ইয়াত পৰ্যটনৰ এটা সম্ভাৱনা আছে আপোনাৰ টুৰিজিমৰ কাম হৈছে নেকি পৰ্যটনৰ কাম হৈ আছে মানে ক্ৰমাৎ মোৰ অলপ পাৰ্ট পৰে সেইফালেও আগতে যিজন EM আছিলে ধৰ্মনাৰায়ণ দাস ডাঙৰীয়া তেখেতৰো কাম পৰে গ্ৰেজুৱেলি মানে বিভিন্ন ডিপাৰ্টমেণ্টত ফাণ্ডবিলাক কমি যোৱাৰ কাৰণে আপুনি যি পৰিকল্পনা লৈছে সেইবিলাক ইয়াতে এক্সিকিউট কৰিবৰ কাৰণে অলপ অসুবিধা হয় আমিতো লিমিটেড ফাণ্ডবিলাক পাওঁ BTR আৰু কিছুমান ডাঙৰ ইছ্যুবিলাকত ষ্টেটে ইণ্টাৰফেয়াৰ কৰাটো বহুত দৰকাৰ হৈ গৈছে ইতিমধ্যে কি হৈছে আগতে আমি এই যে গঢ়াখহনীয়া ইয়াতে মানে বহুত স্পীডত হয় আৰু এইটোৱে বহুত গাঁওবিলাক ধ্বংস কৰিছে তো সেই ক্ষেত্ৰত এতিয়া কিন্তু টোটেলি চাৰ্জবিলাক BTRৰ মানে আমাৰ BTRৰ ডিপাৰ্টমেণ্টক মানে ওপৰত নিৰ্ভৰ নকৰি ফালে আমাৰ BTRৰ যি কেইটা সেনসিটিভ এৰিয়া আছে গোটেইখিনিত কিন্তু আমাৰ মাননীয় কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া নামি পৰিছে বহুত ডাঙৰ প্ৰজেক্ট তেখেতে কৰিছে ব্যক্তিগতভাৱে নামিছে তাই ইয়াত আপোনাৰ বানপানী হয় নেকি বানপানী আগতে হৈ আছিলে এতিয়া কিন্তু বান্ধবিলাক বনাই দিয়া হ'ল বহুত ডাঙৰ বান্ধ বনাইছে ইয়াতে জালিমুখৰ বান্ধ বনোৱা হৈছে ৱাটাৰ প্ৰজেক্টবিলাক বনোৱা হৈছে তাৰ পিছত কিন্তু এইবিলাক ক্ৰমাৎ কমি গৈছে এতিয়া কিন্তু মই ভাবোঁ যে এখন অত্যন্ত গুৰুত্বপূৰ্ণ এটা এখন অভয়াৰণ্য বৰনদী অভয়াৰণ্য বন্যপ্ৰাণী অভয়াৰণ্য বৰনদী বন্যপ্ৰাণী অভয়াৰণ্য এই সমষ্টিৰ অন্তৰ্গত মই আগতে ইমান জনা নাছিলোঁ কথাটো আহিছোঁ দেখিছোঁ এইখন অভয়াৰণ্য খুব সুন্দৰ এখন অভয়াৰণ্য গতিকে পৰ্যটনৰ ইয়াত যথেষ্ট সম্ভাৱনা আছে ইয়াৰ মানুহে সেই পৰ্যটন কৰিও বহুতে সংস্থাপন পাব পাৰে গতিকে আপুনি আমাক ক'লে যে আপোনাৰ শিক্ষাখণ্ডৰ সমস্যাৰ কথা ক'লে এখনো হায়াৰ ছেকেণ্ডেৰী নাই আপুনি ক'লে যে ৰাস্তা ঘাটৰ কাম কৰিছে আপুনি পানী যোগানৰ ব্যৱস্থা আৰু স্বাস্থ্যসেৱা কেনেকুৱা অৱস্থাত আছে ইয়াত মানে ছ'চিয়েলি মইতো বহুত আগৰ পৰা কানেক্ট আছিলোঁ যিহেতু দলীয় কাম কাজ কৰোঁ গোটেই সমষ্টিটো ঘূৰি আছিলোঁ আগৰ পৰাই কেইবছৰমান আগতহে EM হৈছোঁ বা MCLA হৈছোঁ চ' এনেকুৱাও আছিলে যে 5 to 10 কিলোমিটাৰ চাইকেলত চাইডে গেলন লৈ ফালে কিমান লিটাৰৰ থাকে বা এটা গেলন বহুত দুখ থাকে তাতে পানী আনিবৰ কাৰণে 5 কিলোমিটাৰ যাবলগীয়া হয় চাইকেল মাৰি ফালে তো প্ৰায় ল'ৰা ছোৱালীবিলাকে যায় সেই যাই আহি আকৌ ৰেডি হৈ স্কুল যাবলগীয়া হয় এনেকৈ এটা পৰিৱেশ আছিলে আজিৰ তাৰিখত সেনেকুৱা কিন্তু এটা ইছ্যু নাই চব সেইবিলাক পানীবিলাক আপুনি পানী যোগান কিছুমান ঠাইত JJMৰ আঁচনিবিলাক বিকল হৈ আছে বা কমপ্লিট হোৱা নাই ইনকমপ্লিট হৈ আছে সেইবিলাকো হৈ যাব ৰিভিউবিলাক হৈ আছে ষ্টে কৰিছে কিছুমানৰ কোৱালিটি কামৰ কোৱালিটিটো বেয়া হোৱাৰ কাৰণে ডিপাৰ্টমেণ্টে সেইটোক আকৌ ৰিভিউ কৰি আছে ষ্টে কৰি ৰাখিছে সেইবিলাক ঠিক হৈ গ'লে পানীৰ সমস্যাটো আৰু ইয়াতে বহুত ডাঙৰ এটা প্ৰজেক্ট ৱাটাৰ প্ৰজেক্ট এটা আমাৰ জালিমুখত এটা বনোৱা হৈ আছে এইটো হ'লে আমি তলৰ পানীটো নহয় নেচাৰেল ফ্ল' যোনটো ভূটানৰ পৰা আহে মিনাৰেল ৱাটাৰ সেইখিনি গোটেই অঞ্চলটো মানে 20,000 হাউচ হোল্ডে সেইখিনি বেনিফিট পাব বৰনদীৰ আৰু যোনটো ৱাটাৰ প্ৰজেক্টবিলাক আছিলে আগতে সৰুবিলাক গোটেইখিনিত পানীটো ছাপ্লাই গুচি যাব ইভেন আমি জনসাধাৰণে ইলেক্ট্ৰিচিটিৰ বিলো দিব নালাগে অট'মেটিক টেংকিত উঠি যাব ইমান ধুনীয়া ফ্ল' আছে প্ৰজেক্ট এতিয়া এক্সিকিউট মানে আৰম্ভ হৈছে কিছুমান ঠাইত অলপ টেকনিকেল প্ৰব্লেম হোৱাৰ কাৰণে হোৱা নাই কিন্তু উইদিন 6 মান্থ অৰ উইদিন এ ইয়েৰ গোটেই 20,000 হাউচ হোল্ডে এই সুবিধাখিনি পাব ইভেন আমি ইঞ্জিনিয়াৰবিলাকৰ লগত কথা পাতিছোঁ যে ইয়াতে আৰু মানে গ্ৰেজুৱেলি 10,000 কৰিও হাউচ হোল্ড আমি কানেক্ট কৰিব পাৰিম আমাৰ তাত নেচাৰেল পানীটো ইমান আছে ভূটানৰ বঢ়িয়া ভাল কথা ভাল খবৰ এতিয়া আপোনাৰ যিকেইজন প্ৰতিদ্বন্দ্বী তেওঁলোকৰ বিষয়ে কওক আপুনি ইমান দিনে আপোনালোকে EPPLৰ সৈতে একেলগে কাম কৰি আছিলে আপুনি যিখন আছিলে চৰকাৰ তাতে EPPL আছিলে EPPL নেতৃত্বাধীন প্ৰমোদ বড়োৰ নেতৃত্বাধীন আজিৰ তাৰিখত আপুনি কেনেকৈ তেওঁলোকক মানে সমালোচনা কৰিব কি সমালোচনা কেনেকৈ যাব ভোটাৰৰ কাষ চাপিব যে EPPLে ক'ব যে আমি ইয়াত যোগ্য প্ৰতিনিধি আপুনি ক'ব কেনেকৈ EPPLক আপুনি EPPLৰ যিটো দাবী আপোনালোকে কেনেকৈ খণ্ডন কৰিব ব্যক্তিগতভাৱে যদি মই প্ৰমোদ বড়োৰ কথা ক'ব যাওঁ তেখেতে বহুত অভিজ্ঞ জ্ঞানী আৰু তেখেতৰ পৰা বহুত শিকিবলগীয়া তেখেত এটা লিডাৰ হয় এনেকৈ লিডাৰ আমি BTRত পাইছে এইটো এটা বহুত ডাঙৰ কথা মই পাৰ্চনেলি ব্যক্তিগতভাৱে তেখেতক বহুত ভাল পাওঁ আৰু যেহেতু ইয়াতে আমি ৰাজনীতিত আমি ইলেকশ্যনততো বেলেগে খেলিবই লাগিব
লিডাৰৰ যি নীতি আদৰ্শ তলৰ কেইটা যে ফলো কৰিব এইটো কিবাটো কথা নাই সো ইয়াৰেখিনি সেইখিনি ফলো কৰা নাই তো তেখেতসকলক নিশ্চয়কে এই সমস্যা আপুনি কি কব আপুনি যেতিয়া যাব ইপিপিএল গাল দিব নিদিয়ে বা বিপিএফ নাই আমাৰ অভিভাৱক স্বৰূপ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক সেইখিনি শিকাই গৈছে যে আমি ইয়াতে কোনো গালি দিবলগীয়া নাই ইলেকশ্যন মানে জনসাধাৰণৰ এটা উৎসৱ হয় আমি ভোট বিচাৰি প্ৰাৰ্থনা কৰিব যাম নিজৰ কথাখিনি কম আমি অন্য দলৰ কথা কিয় ক'বলৈ যাম আমাক তো অন্য দলক সমালোচনা কৰিবৰ কাৰণে আমাক সময়ে নাই এটা আধা ঘণ্টা বা 1 ঘণ্টা মিটিঙত আমি নিজৰ কথাখিনি ক'লেই শেষ নহ'ব কিয়নো ৰাতিপুৱাৰ পৰা ৰাতিলৈকে দৈনন্দিন জীৱনত যিখিনি এক্টিভিটিছ হয় আমাৰ সকলো তাৰ লগত জড়িত সকলোখিনিতে আমাৰ স্কিম সোমাই আছে সেইখিনি কথা কওঁতে সময় আমাৰ শেষ হৈ যায় ইয়াতে ইউপিপিএল বিজেপিৰ কথা বিপিএফৰ কথা ক'বলৈ চান্সে নাপাওঁ আমি এইবাৰ বিটিচি নিৰ্বাচনৰ এইটো এটা তাৎপৰ্যপূৰ্ণ দি প্ৰথমবাৰৰ কাৰণে এটা নিৰ্বাচন অনুষ্ঠিত হৈছে য'ত দল কেইটাই ইটোৱে সেইটো পৰস্পৰ আক্ৰমণ নকৰা হয়তো বিপিএফ ইপিপিএলে কৰিব কিন্তু বিজেপি এনেকুৱা এটা স্থিতি গ্ৰহণ কৰিছে বিপিএফে ইপিপিএলে বিপিএফক সমালোচনা নকৰে ইপিপিএলকো সমালোচনা নকৰে আৰু দুইটাক লগত ৰাখিব বিচাৰিছে আৰু এনেকুৱা পৰৱৰ্তী যদি এনেকুৱা এটা হয় যে বিপিএফ ইপিপিএল লগত বিজেপিয়ে সন্মিলিত যদি চৰকাৰ গঠন কৰে সেয়াও আচৰিত হ'বলগীয়া একো নহ'ব মোৰ যিটো দেখা গৈছে শেষত আপুনি আপোনাৰ সমষ্টিৰ ভোটাৰক আপুনি কি বুলি আহ্বান জনাব আপোনাক কিয় ভোট দিবলৈ পুনৰবাৰ কিয় আপোনাক বিটিচিলৈ পঠিয়াবলৈ কিয় আকৌ এবাৰ আপুনি ইএম হ'বলৈ আপোনাৰ ভোটাৰক আপোনাৰ সমষ্টিৰ ভোটাৰক কি ক'ব হয় বহুতখিনি বেলেগ প্ৰতিনিধিবিলাকে কি পৰিকল্পনা কৰি ফেলে ৰাজনীতিত আহে নাজানো মই সেইটো কওঁতে মোৰ ফটকে মনত পৰিলে আপোনাৰ অপনেণ্ট যিকেইজন কেণ্ডিডেট তাৰ কোনো কেণ্ডিডেট বাহিৰৰ সমষ্টিৰ বুলি শুনিছোঁ কি ক'ব বিচাৰিব হয় ইপিপিএলৰ পৰা যি প্ৰাৰ্থীগৰাকীক আমাক ইয়াতে প্ৰদান কৰিছে তেখেতসকলে আচলতে তেখেত এইটো সমষ্টিৰে নহয় এই সমষ্টি মানুহ নহয় আৰু ইভেন বিপিএফও যিগৰাকী প্ৰাৰ্থীটো প্ৰদান কৰিছে তেখেতো এইটো সমষ্টিৰ নহয় অন্য সমষ্টি আচ্ছা এইটো এটা আমাৰ কাৰণে সুবিধাজনক এটা হৈছে আৰু তেখেতসকলে এইটো বনাই লৈছে আৰু বিজেপিয়ে ইয়াতে বিগ ব্ৰাদাৰৰ ৰোল কৰি আছে বিগ ব্ৰাদাৰ মানে কি যে একফালে ইউপিপিএল একফালে বিপিএফ তহঁতে ভাই মিলি ফালে থাক দাদাৰ ৰোলটো কি হয় দাদাৰ ৰোলটো সেইটোৱে হ'ব লাগে না শান্তিৰে থাক আমি শান্তি আনি দিছোঁ ইমান বছৰ আগতে ইয়াতে হিংসা হত্যা এই জৰ্জৰিত অঞ্চল আছিলে আমি আনি দিছোঁ না মিলি ফালে থাক বুলি সেইটো পৰিৱেশটো এটা ইয়াতে বনাই থৈ গৈছে বিজেপিয়ে সেইটো পৰিৱেশ হ'ব লাগিব এইটো চিৰস্থায়ী হ'ব লাগিব আচ্ছা এতিয়া আপুনি ভোটাৰক কি বুলি এপিল কৰিব ভোটাৰ আমাৰ কাৰণে ভগৱান স্বৰূপ আৰু আমি সপোন লৈ আহিছিলোঁ ৰাজনীতিত অঞ্চলটোক লৈ পেলাই আমি এনেকা কাম মানে খন্তেকীয়া কাম কৰিম বুলি নহয় আজি মই ক'ব গ'লে দৰং কলেজতো এনেকা কিছুমান কাম কৰিছিলোঁ আমি আমাৰ লগৰবিলাকে ক'ব যে যোনটো নেকি এতিয়ালৈকে মানুহে কয় মানে যে এইটো কাম তেখেতৰ দিনত হৈছিলে তো আমিতো মেন ইজ মৰ্টেল আমিতো সদায় ইয়াতে নাথাকিম না আমি গুচি যোৱাৰ পিছতো লিভ আফটাৰ আৱাৰ গন মানুহে যাতে স্মৰণ কৰে আৰু এনেকৈ কয় যে তেখেতৰ দিনত এইখিনি কাম কাজ হৈছিলে যি কাম কাজ কোনো কালতে হোৱা নাছিলে সেইকাৰণেতো কাম কৰিবই লাগিব তো জনসাধাৰণৰ কাৰণে এনেকৈ কিছুমান কাম কৰিবলগীয়া আছিলে এইটোতো এটা কম্পিটিশ্যন আছে মানে এইটো এটা বেলেগ কম্পিটিশ্যন আপুনি নিজৰ লগত কম্পিটিশ্যন কৰি আছে কামৰ ক্ষেত্ৰত কম্পিটিশ্যন কৰি আছে যে ইয়াতে আগতে যিমান নেতা মোৰ জিকি গ'ল প্ৰতিনিধিবিলাক হৈ গ'ল সবতকে মই বেষ্ট কৰি ফেলে দেখাম বুলি এটা নিজৰ লগত কম্পিটিশ্যন সংকল্প আছে আপোনাৰ সংকল্প ভোটাৰক আপুনি ক'ব সেইকাৰণে আপোনাক ভোট দিব লাগে নেকি অবভিয়াছলি সেইকাৰণে আৰু চেঞ্জেছখিনি আমি আনিছোঁ বিজেপিয়ে আহিছে আৰু ভোটাৰসকলে হয়তো সঞ্জীৱ তান্ত্ৰিক হিচাপে ভাল নাপাব পাৰে বাট বিজেপিক কিন্তু আপোনালোকে মোৰ অঞ্চলত সোমাই চাব বিজেপিক অন্তৰৰ পৰা ভাল পায় বিজেপি ক'বও নাজানে কিন্তু ফুল বুলি ক'লে চবে বুজি পায় এইটো এটা বহুত ইম্পৰ্টেণ্ট কথা আৰু এটা ইণ্টাৰেষ্টিং যে আৰ্মি অফিচাৰ হোৱাৰ সপোন দেখিছিলে কোনোবাই তেওঁৰ সংগী তেওঁৰ সতীৰ্থসকলে তেওঁক ঠেলি হেঁচি আনি ছাত্ৰ ৰাজনীতিত সোমাই দিলে দৰং কলেজৰ নিচিনা এখন সন্মানীয় এখন কলেজৰ তেওঁ ছাত্ৰ সন্থা এটাৰ
সাধাৰণ সম্পাদক আছিলে সাধাৰণ সম্পাদকৰ দায়িত্ব বহন কৰিছিলে পৰৱৰ্তী সময়ত ৰাজনীতি পথাৰলৈ আহিলে ৰাজনীতি পথাৰত তেখেতে অলপ ব্যতিক্ৰমী ধৰণে কাম কৰিবলৈ চেষ্টা কৰিছে চিন্তা কৰিছে এতিয়া আৰু কি সপোন আছে নিজক লৈ আপোনাৰ কি সপোন আছে আপুনি নিশ্চয় নিজৰ গ'ল এটা আপুনি ৰাখিছে আপুনি আৰ্মি অফিচাৰ হ'বলৈ সেই নহ'লগৈ ৰাজনীতি পথাৰত খোজ দিলে আপুনি আৰু নিজক লৈ কি সপোন দেখিছে এইবাৰ টিকেটৰ ক্ষেত্ৰত অলপ কণ্টেষ্ট আহিছিলে মোৰ ভালে কেইজন যোগ্য ব্যক্তিসকলে মোৰ সমষ্টিটো টিকেট বিচাৰিছিলে তেতিয়া মোৰ অভিভাৱকসকলে যিবিলাক আছে মই নাম নলওঁ তেখেতসকলে কৈছিলে মানে কথা পাতিছিলে না তেখেতসকলেও মোৰ মানে ইটো জানে সঞ্জয় তুমি আৰ্মি অফিচাৰ খবৰ খুজিছিলা ৰাজনীতিত আহি গ'লা এইবাৰ জিকি ফালে 100টা আৰ্মি অফিচাৰ তোমাৰ আণ্ডাৰত বনাব বুলি কৈছে চব সেইটোতে শেষ হ'ব আৰু এতিয়াও ইউনিফৰ্ম দেখা পালে আমাৰ অলপ লাগি যায় ইয়াতে তথাপিও মোৰ নেক্সট জেনেৰেশ্যনবিলাকত মই জিকাৰ পিছৰ পৰাই মানৱ সম্পদ ইয়াং জেনেৰেশ্যন নৱপ্ৰজন্মৰ কাৰণে এক্সট্ৰাকে কাম কৰিবৰ কাৰণে আৰম্ভ কৰিছোঁ মই যে এই যে কোচিং ট্ৰেইনিং সেইবিলাক লৈছোঁ যে মানে ইয়াতে মানুহ বনাই যাব লাগিব আৰ্মিত আছে আপোনালোকৰ এইটো এলেকা মানুহ আৰ্মিত আছে বহুত কম আছে ৰেয়াৰ আৰু মানে জগাই আনিব লাগিব এতিয়া ইয়াং আগতে আপোনালোকে খেলপথাৰবিলাকত যাওক ল'ৰা ছোৱালী মানে খেলিবৰ কাৰণে জাগা নাই মানে এটা টিম খেলি থাকিলে এটা টিম ফুটবল লৈ পেলাই ছাইডত ৰখি থাকে এতিয়া ৰাতিপুৱা আপোনালোকে কাক দেখা পাব কওকচোন ডায়েবেটিছ পেচেণ্ট হাই বিপি থকা পেচেণ্ট মানে এনেকুৱা বেছিকৈ চৰ্বি হৈ গৈছে সেইকেইটা মানুহক প্লেগ্ৰাউণ্ডত দেখা পাব ইয়াং জেনেৰেশ্যন নাযায় আজিকালি আৰু যদিও গৈছে কোনোবা চুকত বহি পেলাই মোবাইলত ব্যস্ত আছে তো এই এনভাইৰনমেণ্টটো বনাব লাগিব তেখেতসকলে যাতে আৰ্মিত যাবৰ কাৰণেতো ৰাতিপুৱা উঠি দৌৰিবই লাগিব না আমাক এই পৰিৱেশটো বনাই দিব লাগিব সো এইটো বহুত কষ্ট হ'ব এতিয়া এই আমাৰ জেনেৰেশ্যনটো যোনটো বেলেগ ফালে গৈ আছে নহয় তেখেতসকলক ঘূৰাই ফালে আনিবৰ কাৰণে এইটো বহুত এটা চেলেঞ্জিং ৱৰ্ক হয় আৰু সেইটোৱে মই কৰিবৰ কাৰণে গৈ আছোঁ ঠিক আছে কথা পাতি ভাল লাগিলে এজন তেখেত ছিনিয়ৰ আণ্ডাৰ অফিচাৰ NCC আছিলে মই নিজেও ছিনিয়ৰ আণ্ডাৰ অফিচাৰ NCC আছিলোঁ এয়াৰিং আৰু আৰ্মি গতিকে আমি পুৰণা NCC কেডেট আমি কথা পাতি ভাল তেখেতে যিটো সপোন দেখিছে সেই সপোন তেখেতে যদি বাস্তৱিত ৰাজনীতি পথত তেখেতে প্ৰৱেশ কৰিলে মোৰ সপোন বাস্তৱিত কৰিব নোৱাৰি মই আহি পেলাই সাংবাদিকতাৰ জগতত সোমালোঁ আপুনি যিখিনি সপোন দেখিছে সেইখিনি ভালকৈ কাম কৰক আৰু আমি আশা ৰাখিছোঁ যে এই অঞ্চলটো এই যিটো এলেকা অত্যন্ত দুৰ্গম এলেকা আচলতে এই সমষ্টি তেখেতে প্ৰতিনিধিত্ব কৰিছে তেখেতে BDCত যোৱাবাৰ EM হৈ আছিলে গতিকে এইবাৰো তেখেতে যিখিনি সপোন সেই সপোন বাস্তৱায়িত হওক পুনৰবাৰ আপোনাক অলেখ শুভেচ্ছা দিলোঁ আপুনি এই অঞ্চলৰ ৰাইজৰ যিবিলাক আশা আকাংক্ষা সেয়া যাতে বাস্তৱায়িত কৰাত সফল হয় পুনৰবাৰ আপোনাক ধন্যবাদ আমাৰ এই বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ ধন্যবাদ